নমস্কাৰ, মই জ্যোতিষী শ্ৰী মিণ্টু শৰ্মা। আজি পুনেৰ পৰা 150-200 কিলোমিটাৰ দূৰত যিটো ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ, য'ত স্বয়ং ব্ৰহ্মাই তৈয়াৰী কৰা সৃষ্টি কৰা মন্দিৰ ত্ৰম্বকেশ্বৰ। আজি মহালয়াৰ প্ৰথমটো ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্তত প্ৰভুক মই আজি দৰ্শন কৰিলোঁ। ভিতৰত গ'লোঁ, নিজে দৰ্শন কৰিলোঁ, দৰ্শন কৰি আহিলোঁ। কিন্তু তাৰ ভিডিঅ' কৰিব নিদিয়ে বাৰু ভিতৰত। সঁচাকৈ নিজকে খুব ধন্য হ'লোঁ যে আজিৰ এটা ইমান ধুনীয়া পবিত্ৰ দিন এটাত মই স্বয়ং প্ৰভুক দৰ্শন কৰিব পালোঁ। কিন্তু আজিৰ দিনটো দৰ্শন কৰাৰ কাৰণটো কি মই কৈ দিছোঁ। চাওক, আমি যেতিয়া প্ৰতিটো দেৱ দেৱীকে পূজোঁ, তাৰে আগতে আমি সদায় শিৱাৰ্চন কৰোঁ, মহাদেৱক আমি পূজা কৰোঁ। গতিকে কালিৰ পৰা নৱৰাত্ৰিৰ আগমুহূৰ্তত আমি মহাদেৱক যেনেকৈ পাৰোঁ বা যিভাৱে পাৰোঁ এবাৰ দৰ্শন কৰিলোঁ। স্বয়ং আপোনাৰ ত্ৰম্বকেশ্বৰ মন্দিৰ আহিলোঁ নাচিকত, আহি কিনে ইয়াতে দৰ্শন কৰিলোঁ মহাপ্ৰভুক। কালিৰ পৰা নৱৰাত্ৰিৰ ব্ৰত আমি সকলোৱে লগ লাগি আৰম্ভ কৰিম। আৰু মহাপ্ৰভুৰ চৰণত যাতে সকলোৰে ভাল হয় তাৰে মই প্ৰাৰ্থনা কৰি সকলোৰে মনত মাগি যাতে সকলোৰে শুভ হওক। মোৰ যিমান মানুহ আছে, যে মোৰ প্ৰতি যিমান মানুহ সহযোগিতা আছে বা যিমান মানুহ মোৰ প্ৰতি ভাল এটা অনুভৱ আছে, সকলোৰে ভাল হওক তাৰে কামনাৰে মই আজিৰ পৰা নৱৰাত্ৰিৰ ব্ৰত আৰম্ভ কৰিম। ঠিক আছে। কিন্তু আপোনালোকক স্পেচিয়েলি এটা কথা কওঁ যে এই ত্ৰম্বকেশ্বৰ মন্দিৰত যদি আপোনালোকৰ কালসৰ্প যোগ আছে, বিশেষ কৰি যিসকল লোকৰ কালসৰ্প যোগ আছে, কালসৰ্প যোগ লোক থকাসকলে এই ত্ৰম্বকেশ্বৰ মন্দিৰত আহি এবাৰ হ'লেও জ্যোতিৰ্লিংগ দৰ্শন কৰিব বা কালসৰ্প যোগৰ ইয়াত পূজা হয়, আহিলে এবাৰ হ'লেও পূজা কৰি যাব। আপোনালোকে ভয় নাখাব যে যদি যিসকল লোকৰ কালসৰ্প যোগ আছে তেওঁলোকে ধৰি লওক কবচ, পাথৰ, তাবিজ এইবিলাকৰ পিছত বেছি পৰি নাথাকে, যদি পাৰে এবাৰ কষ্ট কৰি হ'লেও ত্ৰম্বকেশ্বৰ মন্দিৰ আহিব, আহি ইয়াত দৰ্শন কৰিব প্ৰভুক। আপোনালোকৰ যিটো ৰিষ্ট সেইটো অট'মেটিক কাটা যায়। আশা কৰোঁ আপোনালোকে নিশ্চয় আহিব বা ভৱিষ্যতে কাৰোবাৰ যদি এনেকুৱা ৰিষ্ট থাকে তেওঁলোকে আহিব। সঁচাকৈ খুব অনুভৱ মোৰ খুব ভাল লাগিল। মহাৰাজজীৰ লগত আহিলোঁ, ৰাতিপুৱা পূৰা ব্ৰহ্ম মুহূৰ্তত দৰ্শন কৰিব পালোঁ, নিজৰ হাতেৰে অভিষেক কৰালোঁ, খুব ভাল লাগিলে। নমস্কাৰ। এনেকৈ আপোনালোকক মই দেখুৱাই থাকিম মোৰ তৰফৰ পৰা যিমানখিনি পাৰোঁ ভিডিঅ' আপোনালোকে চাই থাকিব। নমস্কাৰ।